স্টুডেন্টস আজিৰ ক্লাছত আমি পঢ়িম কোশ্চেন নম্বৰ 1 और 4 নম্বৰ কোশ্চেনটো ইয়াৰ আগৰ ভিডিঅ'ত আমি কোশ্চেন নম্বৰ 1 और 1 2 3 নম্বৰ কেটা সলিউশন কৰিছিলো সো আজি পঢ়িম আমি কি কোশ্চেন নম্বৰ 4 সো এক নম্বৰ কোশ্চেনটো আমাক দিয়া আছে কি ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা আমাৰ কি কৰিব লাগে গসাউ উলিয়াব লাগে কি ব্যৱহাৰ কৰিব লাগিব ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰিব লাগিব সো ইউক্লিডৰ বিভাজন কলন বিধি ইয়াৰ আগৰ ভিডিঅ'ত আমি দুনিয়াকে কৈছিলো কি হয় এইটো হল কি ইউক্লিডৰ বিভাজন কলন বিধি a = bq + r এটো কি ইউক্লিডৰ বিভাজন কলন বিধি a মানে ভাজ্য b মানে ভাজক q মানে ভাগফল আৰু r মানে কি ভাগশেষ আৰু r ৰ মানটো কিমান হ'ব লাগিব 0 তকৈ ডাঙৰ নাইবা 0 ৰ সমান হ'ব লাগিব আৰু b তকৈ সৰু হ'ব লাগিব তোমালোকে মনত ৰাখিবা কি ভাজ্য = ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ এটো কি ইউক্লিডৰ বিভাজন কলন বিধি এটো সাগে আগতে পাইছিলা এটোৰ নামে কি ইউক্লিডৰ বিভাজন কলন বিধি এই বিভাজন কলন বিধি ব্যৱহাৰ কৰি কি কৰিম আমি গসাউ নিৰ্ণয় কৰিম সো কেনেকৈ কৰিম আমি কি দিয়া আছে আমাক যে 272 আৰু 1032 এই দুটা সংখ্যাৰ গসাউ উলিয়াব লাগে তাৰ কাৰণ আমাৰ প্ৰথম কাম কি এই দুটা সংখ্যা কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব বাছনি কৰিব লাগিব ইয়াত 1032 তো কি হ'ব আমাৰ ডাঙৰ হ'ব হয়নে নাই 272 তকৈ ডাঙৰ হ'ব গতিকে এনেকৈ আমি আগত বাছনি কৰিলম এটো মানে কি গ্ৰেটাৰ দেন মানে এটো ডাঙৰ এটো সৰু এতিয়া আমি কি কৰিম ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি দিম ইউক্লিডৰ কলন বিধি ইউক্লিডৰ বিভাজন কলন বিধি মতে আমি কি লিখিব পাৰিম আমাক লিখিব লাগিব ভাজ্য = ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ এই আকৃতিত লিখিব লাগিব তাৰ কাৰণে আমাৰ কি কৰিব লাগিব এই সংখ্যা দুটা ভাগ কৰিব লাগিব এনেকৈ আমি সাইডত ভাগ কৰি দিম অংকৰ ভিতৰত নকৰিলেও হৈ যাব ভাগ কৰিম আমি কাক 1032 ভাগ কৰিম এইটো কাৰ দ্বাৰা ভাগ কৰিম 272 দ্বাৰা ভাগ কৰিম তোমালোকে মনত ৰাখিবা সৰুটো বাহিৰত হয় আৰু ডাঙৰ সংখ্যাটো ভিতৰত লিখিব লাগে কিমান বাৰ ভাগ যাব 272 এটো আমাৰ 3 বাৰ ভাগ যাব 4 বাৰ দিলে সব বেছি হৈ যাব গতিকে 3 বাৰ দিম 3 ৰ 2 গুণ 6 এটো পূৰণ কৰিব লাগিব আকৌ 3 ৰ 2 গুণ কিমান হ'ব 6 3 ৰ 7 গুণ 21 2 থাকিলে আমাৰ 3 ৰ 2 গুণ 6 7 8 হনে এই থাকিব আকৌ কি কৰিব লাগিব তো মাইনাস কৰিব লাগিব 6 থাকিব ইয়াতে 2 - 1 মানে 1 থাকিব ইয়াতে আমাৰ কিমান থাকিল এই তাৰ মানে 216 থাকিব হনে নাই 216 থাকিব এতিয়া আমি এইখিনিৰ পৰাই কি কৰিম আমি এই বিভাজন কলন বিধিটো ব্যৱহাৰ কৰিম বিভাজন কলন বিধিটো কেনেকৈ ব্যৱহাৰ কৰিম ভাজ্য মনত ৰাখিবা এই ভিতৰৰ যাক আমি ভাগ কৰিছিলো হেতু কি ভাজ্য তেনেহলে ভাজ্যটো কিমান আছে 1032 ইকুৱেল ভাজক এই বাহিৰটো কি আমাৰ ভাজক 272 পূৰণ ভাগফল ভাগফল মনত ৰাখিবা এইটো কি আমাৰ ভাগফল 32 কিমান বাৰ ভাগ গৈছে প্লাস ভাগশেষ ভাগশেষটো কিমান 216 এইটো কি আমাৰ ভাগশেষ সো এইটো কি কৰিলো আমি বিভাজন কলন বিধি ব্যৱহাৰ কৰিলো হল বিভাজন কলন বিধি প্ৰথম ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিলো এতিয়া সো বিভাজন কলন বিধি ব্যৱহাৰ কৰা কিন্তু শেষ হোৱা নাই এতিয়া ভাগশেষটো আমাৰ কিমান ওলাইছিল সোৱা 216 that means ভাগশেষটো 0 ওলোৱা নাই ভাগশেষটো 0 লাব লাগিব যিমান সময়লৈকে ভাগশেষটো 0 নলাব তোমাৰ ভাগ কৰি থাকিব লাগিব এটা নিৰ্দিষ্ট সময় চাবা কি হৈ যাব ভাগশেষটো অটোমেটিক 0 হৈ যাব সো আকৌ ভাগ কৰি দিয়া এতিয়া কথা হল আমি কাক ভাগ কৰিম এতিয়া আমি মনত ৰাখিবা এইটোৰ দ্বাৰা এইটোক ভাগ কৰিম 216 ৰ দ্বাৰা 272 ভাগ কৰি দিম এইটো এনেকে আকৌ ভাগ চিন দিবা কিমান বাৰ ভাগ যাব 216 এটো আমাৰ 1 বাৰ ভাগ যাব দুই বাৰ দিলে বেছি হৈ যাব গতিকে 1 বাৰ দিব লাগিব কিমান হ'ব 216 হ'ব মাইনাস কৰি দিয়া কিমান থাকিব 6 থাকিব 6 - 1 মানে 5 থাকিব এতিয়া আকৌ আমি কি কৰিম বিভাজন কলন বিধিটো ব্যৱহাৰ কৰিম আকৌ বিভাজন কলন বিধি ব্যৱহাৰ কৰি দিয়া এতিয়া এইটো ক্ষেত্ৰত ভাজ্যটো কি হ'ব এইবাৰ ভিতৰত কি আছে কাক ভাগ কৰিছিল এইবাৰ 272 গতিকে 272 ইকুৱেল ভাজক পূৰণ ভাগফল ভাজক এবাৰ কি আছিল আমাৰ বাহিৰৰ এটো 216 পূৰণ ভাগফলটো কি ওলাইছিল আমাৰ 1
প্লাস ভাগ একটো কিমান থাকি গৈছে 56 এই ক্ষেত্ৰত আগৰটো আমি কৰিলো এইবাৰ আমি ভাগফল 1 পাইছো ভাজক 216 পাইছো ভাজ্য 272 পাইছো আৰু ভাগ একটো কিমান পাইছো 56 পাইছো এতিয়া সোয়া ভাগ একটো 56 পাইছো দ্যাট মিন্স 0 পোৱা নাই আকৌ তাৰ মানে ভাগ কৰিব লাগিব আকৌ ভাগ কৰি দিয়া এতিয়া আকৌ ভাগ কৰিব লাগিব এই 56 এর দ্বাৰা এই উপৰটো ভাগ কৰিব লাগিব তেনেহলে 216 হৈ যাব হল আকৌ ভাগ কৰা এইবাৰ কিমান বাৰ ভাগ যাব সোয়া 56 216 এর ভিতৰত তোমাৰ 4 বাৰ দিলে বেছি হৈ যাব গতিকে 3 বাৰ দিয়া 3 বাৰ দিব লাগিব 4 বাৰ দি চাবা বেছি হৈ যাব কিমান হ'ব 3 এর 6 গুণ 18 এক থাকিলে 3 এর 5 গুণ 15 16 মাইনাস কৰি দিয়া আকৌ আগৰ নিয়মত কিমান থাকিব 16 এর পৰা 8 গলে থাকিব তোমাৰ 8 ইয়াতে 0 মানে 10 10 এর পৰা 48 হল এই ক্ষেত্ৰত আকৌ আমি কি কৰিম বিভাজন কলন বিধি ব্যৱহাৰ কৰিম এইবাৰ ভাজ্য ঠিক আছে ভিতৰটো ভাজ্য তাৰ মানে 216 ইকুৱেল এটো আৰু এটো পূৰণ কৰিব লাগে 56 পূৰণ 3 প্লাস তলৰটো যোগ কৰিব লাগে 48 হল বিভাজন কলন বিধি ব্যৱহাৰ কৰিলো আকৌ সোয়া ভাগ একটো 0 ওলাইছে নেকি 0 ওলোৱা নাই আকৌ ভাগ কৰি দিয়া এবাৰ কাক ভাগ কৰিবা এই উপৰটো হয়নে উপৰটো ভাগ কৰিব লাগে এনেকে চাবা স্টেপ বিলাক 56 কিমান বাৰ ভাগ যাব আমাৰ 1 বাৰ ভাগ যাব হয়নে নাই দুবাৰ দিলে তো বেছি হৈ যাব 1 বাৰ দিলে 48 হ'ব বাকি থাকিব কি আমাৰ 16 পৰা 8 গলে 8 এ থাকিব আৰু ইয়াতে কো নাই হয়নে নাই এই ক্ষেত্ৰত আকৌ বিভাজন কৰিলে কি হ'ব আমাৰ 56 ইকুৱেল তাৰ মানে মাজৰটো ইকুৱেল লিখিব লাগে এই দুটা পূৰণ কৰিব লাগে 48 পূৰণ 1 প্লাস কৰিব লাগে কি তলৰটো 8 হল আকৌ সোয়া ভাগ একটো 0 ওলাইছে নেকি 0 ওলোৱা নাই গতিকে আকৌ ভাগ কৰি দিয়া আকৌ ভাগ কৰিবা কি এবাৰ এইটক তেনেহলে 48 ক ভাগ কৰি দিয়া 48 কিমান বাৰ ভাগ যাব 8 ৰ 6 গুণ 48 হ'ব 0 থাকি গল নহয় এইবাৰ গতিকে আমাৰ ভাগ কৰাৰ কাম প্ৰায় শেষ হৈ গল সো এইবাৰ আমি কি লিখিম মাজৰটো কি আছে 48 ইকুৱেল সাইডৰ দুটা পূৰণ কৰা 8 পূৰণ 6 প্লাস তলৰটো কি আছে 0 হল সো ভাগ একটো অলরেডি আমি 0 পাই গলো তার মানে আমার ভাগ করার কাম শেষ হল তার মানে বিভাজন কলন বিধি আমার ব্যবহার করা হয়ে গেল এতিয়া কথা হল বিভাজন কলন বিধি ব্যবহার কৰিলো গসাউ কি হ'ব গসাউ উলিয়াব দিছিল নহয় গসাউটো কি হ'ব গসাউ ইমান সংখ্যাৰ ভিতৰত কোনটো গসাউ হ'ব আমাক বাছনি কৰিব লাগিব মনত ৰাখিবা গসাউ কোনটো হ'ব जितो সময়ত ভাগ একটো 0 লাইছিল সেই সময়ত আমি কার দ্বারা ভাগ করেছিল 8 এর দ্বারা ভাগ করেছিল গটিকে এই 8 টো কি হবে গসাউ হবে বুঝি পালা কথাটো তার মানে যে সময়ত ভাগ একটো 0 ওলাবো সেই সময়ত আমি কার দ্বারা ভাগ করেছিল 8 এর দ্বারা ভাগ করেছিল গটিকে 8 টো কি হবে আমার গসাউ হবে এই বাহিৰটো এই ভাজকটো কি হবে আমার গসাউ হবে এটাকে লিখিম কি আমি গসাউ গসাউ কার কার গসাউ উলিয়াইছো 10 sorry 8 আগত লিখি দিয়া 272,1032 তার মানে কি এই দুটা সংখ্যার গসাউ কিমান পাইছো আমি 8 পাইছো 8 কি কারণে হল কারণ 8 দি ভাগ করার সময়ত 0 ওলাইছে গটিকে ভাগ একটো 0 কেতিয়া ওলাইছে 8 দি ভাগ করার ফলত গটিকে গসাউ কিমান হ'ব আমাৰ 8 হ'ব বুঝি পালা গতিকে গসাউ আমাৰ হৈ গল কোশ্চেন নাম্বার 1 और 4 নাম্বার আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু শেয়ার কৰিবা আৰু যদি কিবা অসুবিধা পোৱা কমেন্ট বক্সত লিখিবা যে স্যার বুজি পাইছো বা বুজি পোৱা নাই তোমালোকে কমেন্ট কৰিলে মোৰ ভাল লাগে গতিকে কমেন্ট কৰিবা আৰু ভিডিও বিলাক ভাল লাগি থাকিলে চেনেলটো সাবস্ক্রাইব কৰি লবা যাতে মোৰ নতুন নতুন ভিডিও বিলাক তোমালোকে ডেইলি পাব পাৰা গতিকে আজিলৈ থ্যাংক ইউ